এদিন এবাৰ এনেকুৱা হ'ল যে হয়তো চতুৰ্থ শ্ৰেণীত আছিলোঁ মই তেতিয়া গৰমৰ বন্ধত ছাৰে গোটেই কিতাপখন লিখিবলৈ দিলে গোটেই সমাজ বিজ্ঞানৰ কিতাপখন লিখিব লাগিব তেতিয়া পৰিৱেশ অধ্যয়ন বুলি কৈছিলে চতুৰ্থ শ্ৰেণীত মই ইমানেই কষ্ট কৰিছোঁ গৰম বন্ধত মোৰ ফ্ৰেণ্ডছবোৰ বাহিৰলৈ ওলাই গৈছে বৰশী টোপাইছে কোনোবাই কিন্তু মই একোৱে আনন্দ পোৱা নাই মই ঘৰতে বহি বহি ভাত খোৱাৰ পিছত লিখোঁ সদায় মায়ে ৰোল শ্বীট বুলি এখন আছে মোৰ আখৰটো বাক্যটো শুদ্ধ চিধা কৰিবলৈ মায়ে পাৰি দিয়ে তাৰপিছত সেইটো দেখি মায়ে ইমানেই দুখ পালে মায়ে আজি মই এডমিট কৰিছোঁ এইটো কথা মায়ে মোৰ নিচিনাকৈ আখৰ লিখি দিছিলে মাজে মাজে পেজবোৰত লিখি দিয়ে একদম মোৰ নিচিনা আখৰটো কৰে আৰু যাতে মোৰ অলপমান কষ্টটো লাঘৱ হয় ইমানখিনিলৈকে মায়ে কৰি দিলে তাৰপাছত যেতিয়া গৰম বন্ধ খুলিলে ছাৰক দেখালোঁ ছাৰে আকৌ লিখি দিলে যে পৰিষ্কাৰকৈ লিখিবা তাৰপাছত মই তেনেকৈ ছাৰে যেতিয়া সদায় লিখি দিয়ে কিন্তু মই ভাবিলোঁ এটা সময়ত মই ভাবি ল'লোঁ চতুৰ্থ শ্ৰেণীত থাকোঁতে যে ছাৰৰ সৈতে এটা অভ্যাস হৈ গৈছে ছাৰে নিলিখাকৈ নোৱাৰে মাননীয় আজিৰ সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল মোৰ মৰমৰ খনামুখ মজলীয়া বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু আজিৰ এই সভাত উপস্থিত থকা মোৰ আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ অনুজ ভাইটি ভণ্টিসকল তোমালোকক দেখি আজি খুবেই সুখী হৈছোঁ প্ৰথমতে মই এটা কথা তোমালোকক ক'ব বিচাৰিছোঁ যে মই বিশেষ ইয়াত ভাষণ দিম বুলি অহা নাই আচলতে তোমালোকৰ লগত অলপমান কথা বাৰ্তা পাতিম বুলিহে আহিছিলোঁ বা এটা ফ্ৰেণ্ডলি কনভাৰচেশ্যন কৰিম বুলি আহিছোঁ এইটো ময়ো বুজি পাওঁ তোমালোক যথেষ্ট সোনকালে আমনি পাবা এনেকুৱা ধৰণৰ একেটা কথাকে যদি মই কৈ থাকোঁ সেইটো কাৰণে মনত বহুত কথা ক'বলৈ আছে কিন্তু বিশেষ মোৰ ষ্টেজত কথা কোৱাৰ আজি বিশেষকৈ 2-3 বছৰমানৰ পৰা যেতিয়াৰ পৰা মই প্ৰিপেৰেশ্যন আৰম্ভ কৰিছোঁ এনেকৈ প্ৰেক্টিচ নাই মোৰ আৰু এইবাৰেই হয়তো মই প্ৰথম কৈছোঁ এনেকৈ সেইকাৰণে 2-এটা পইণ্ট লিখি আনিব লগা হৈছে যাতে ফ্ল'টো মেইনটেইন হয় তোমালোকক মই বিচৰা গোটেইখিনি কথাই ক'ব পাৰোঁ ইংৰাজীত এষাৰ কথা আছে where there is a will there is a way মানে যদি এটা আশা আছে তোমাৰ তেন্তে ৰাস্তাটো তেনেকৈ ওলাব you will find the way গতিকে মই ক'ব বিচাৰিম কণমানি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোক এতিয়াও হয়তো ইমান বুজা হোৱা নাই যে অসামৰিক পৰীক্ষা কেনেকুৱা হয় বা অল অভাৰ ইণ্ডিয়াত UPSC APSC এনেকুৱা বিভিন্ন ধৰণৰ পৰীক্ষা থাকে কিন্তু তেওঁলোকে এতিয়াও হয়তো এইটো ভবা নাই যে মই ভৱিষ্যতে কি প্ৰকৃততে কৰিব বিচাৰোঁ সমাজখনৰ কাৰণে তুমি যিয়েই নকৰা নিজৰ সদায় বেষ্ট দিবলৈ বিচাৰিবা তোমাৰ ডেডিকেশ্যন সদায় লাগিব তুমি যিটো ফিল্ডতে নোযোৱা তুমি যদি তোমাৰ বেষ্ট দিয়া তুমি ইয়াৰ এটা আউটকাম পাবাই এইটো বুলি নহয় আজি মই এইটো কথা ক'বলৈ অহা নাই যে তোমালোকে চিভিল ছাৰ্ভিচেই দিয়া ভৱিষ্যতে গৈ সমাজৰ সেৱা কৰিব পাৰিবা যদি তোমালোকে বিচাৰা এইটো লাইনত নিশ্চয় যাব পাৰা কিন্তু এটা কথা মই ক'ম আজি যদি তুমি কিবা এটা কৰি ভাল পাইছা সেইটো লাইনতে যোৱা সেইটো লাইনতে তুমি তোমাৰ বেষ্ট দিয়া যদি খেলি ভাল পাইছা ফুটবল খেলি ভাল পাইছা অল অভাৰ ইণ্ডিয়াত আমাৰ নেশ্যনেল যিটো টিম আছে তাত সোমোৱাৰ চেষ্টা কৰা আমি ৰিয়ান পৰাগৰ নাম শুনিছোঁ ক্ৰিকেট খেলি ভাল পাইছা সেইটো লাইনতে যোৱা এইটো ক্ষেত্ৰত মই অভিভাৱক আৰু শিক্ষকসকলকো এটা কথা হয়তো মই এতিয়া উপদেশ দিব পৰা হোৱা নাই কিন্তু ক'ব বিচাৰিম স্কুলখনত থাকোঁতে বা ঘৰত থাকোঁতে ল'ৰাজন বা ছোৱালীজনীৰ কি তেওঁৰ হবি হয় এইটো তেওঁৰ টেলেণ্ট ভিতৰত কি আছে এইটো আমি চাব লাগিব আৰু সেইখিনি উলিয়াই আনিব লাগিব আমি ঘৰত আৰু স্কুলত কেতিয়াবা আমি সৰুতে এনেকুৱা দেখোঁ যে এনেকুৱা নহয় যে আজিকালি পিটি ল'ৰা এটাক পঢ়িবলৈ বাধ্য কৰোৱা হৈছে এইটো মই বহুত ক্ষেত্ৰত অলপমান ভুল বুলি ভাবোঁ
তেওঁৰ যদি ফুটবল খেলি ভাল পায় তেওঁ হয়তো আমি ঘৰত বাধ্য কৰালে তেওঁ সিমানখিনি নিজৰ বেষ্ট দিব নোৱাৰিব পঢ়াৰ ক্ষেত্ৰত আৰু তেওঁ ফুটবলৰ পৰা আঁতৰাই আনি পঢ়ালেও তেওঁ ফাৰ্ডাৰ বৰ বিশেষ কৰিবগৈ নোৱাৰিব কিয়নো তেওঁৰ তাত মন নাছিলে তেওঁৰ টেলেণ্টটো বেলেগ ক'ৰবাত আছিলে যিটো আমি মাৰি পেলালোঁ এইটো মই অভিভাৱকক বিশেষকৈ ক'ম আপোনালোকে ল'ৰাটোক বা ছোৱালীজনীক যি দিশত যদি তেওঁ নাচ গান কৰি ভাল পাইছে সেইটো দিশতে যাবলৈ দিব আজিকালি বিভিন্ন ধৰণৰ নেশ্যনেল বিশেষকৈ মিনিষ্ট্ৰি অফ কালচাৰ আছে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান আছে NSD নেশ্যনেল স্কুল অফ ড্ৰামা আছে যদি ড্ৰামা কৰি ভাল পাইছে নাটক লিখিছে নাটক কৰিছে তেওঁলোকে সেইটো লাইনত যাওক এইটো ক্ষেত্ৰত মই এইটো কথা ক'ম যে এনেকুৱা ষ্ট্ৰেছ নিদিব যে পঢ়িয়ে সকলোৱে নিজৰ বেষ্ট দি সকলো চিভিল চাৰ্ভেণ্টেই হ'ব আমাক সকলো ধৰণৰ মানুহ লাগিব সমাজখনত আগবাঢ়ি যাওক খনামুখত বহুত টেলেণ্ট আছে এইটো মই পাৰ্চনেলি ফিল কৰিছোঁ খনামুখৰ টেলেণ্টবোৰ যদি ভিতৰতে সোমাই থাকে তেওঁলোকে যদি ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলৈয়ে নাপায় তেন্তে খনামুখৰ পৰা নিশ্চয়কৈ কোনো টেলেণ্ট নোলাব ভৱিষ্যতে এইটো কথা মই ক'ব বিচাৰিম এতিয়া মই জাম্প কৰিছোঁ নেক্সট পইণ্টলৈ মই শৈশৱৰ কথা মোৰ মনত পৰিছে বিশেষকৈ MV স্কুলত ছাৰহঁতে ইমান বেছি মৰম কৰিছিলে এইটো ষ্টেজ আজি যে গৈ পালোগৈ খনামুখ মজলীয়া বিদ্যালয় প্ৰথমতে তাৰপাছত মই হায়াৰ ছেকেণ্ডেৰী খনামুখ হায়াৰ ছেকেণ্ডেৰী ছাৰসকলে ইমান বেছি মোক সাহস আৰু মৰম কৰিলে উৎসাহ দিলে যে এই বেজটো বা ভেটিটো যে গঢ়ি উঠিলে মোৰ সেই বস্তুটোৱেহে আজি মোক ইমানখিনি পোৱাত সহায় কৰিলে এইটো মই সদায় তেওঁলোকৰ ওচৰত কৃতজ্ঞ বা ঋণী হৈ থাকিম এই ঋণখিনি মই হয়তো কেতিয়াও বুজিব নোৱাৰিম সৰুৰ পৰা ছাৰহঁতে মোক প্ৰণামী এইটো কৰ বা এইটো কৰা এইটো ক্ষেত্ৰত মোৰ এটা কথা মনত পৰিছে নৰেন গগৈ ছাৰ আজি হয়তো আমাৰ মাজত সভাত উপস্থিত নাই APSC ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত এই বস্তুটোৱে মোক ইমান বেছি সহায় কৰিলে তেওঁৰ ওচৰত মই সদায়ে মানে ঋণী হৈ থাকিম তৃতীয় শ্ৰেণীত আৰু চতুৰ্থ শ্ৰেণীত এটা কথা মনত পৰিছে তেওঁ মোৰ বহীখনত লিখে সদায় আখৰৰ প্ৰতি যত্ন ল'বা আৰু পৰিষ্কাৰকৈ লিখিবা মই খুব বেয়া হেণ্ডৰাইটিং আছিলে তেতিয়া অসমীয়াত মোৰ সদায় লিখে আৰু মই সৰু আছিলোঁ মনটো সৰু আছিলে মোৰ খুব দুখ লাগে মই ভাবিছিলোঁ ছাৰে কিয় সদায় লিখে এনেকৈ ঘৰত গৈ কওঁগৈ তাৰপাছত মায়ে কয় তই লেতেৰাকৈ লিখিছ কাটকুট কৰিছ পিছদিনাখনি মই চেষ্টা কৰোঁ আৰু অলপ ভালকৈ লিখোঁ যাতে ছাৰে মোক এই কথাটো লিখি নিদিয়ে বহীখনত কিন্তু ছাৰে প্ৰায় সদায় লিখি দিয়ে এইটো কথা এদিন এবাৰ এনেকুৱা হ'ল যে হয়তো চতুৰ্থ শ্ৰেণীত আছিলোঁ মই তেতিয়া গৰমৰ বন্ধত ছাৰে গোটেই কিতাপখন লিখিবলৈ দিলে গোটেই সমাজ বিজ্ঞানৰ কিতাপখন লিখিব লাগিব তেতিয়া পৰিৱেশ অধ্যয়ন বুলি কৈছিলে চতুৰ্থ শ্ৰেণীত মই ইমানেই কষ্ট কৰিছোঁ গৰম বন্ধত মোৰ ফ্ৰেণ্ডছবোৰ বাহিৰলৈ ওলাই গৈছে বৰশী টোপাইছে কোনোবাই কিন্তু মই একোৱে আনন্দ পোৱা নাই মই ঘৰতে বহি ভাত খোৱাৰ পিছত লিখোঁ সদায় মায়ে ৰোল শ্বীট বুলি এখন আছে মোৰ আখৰটো বাক্যটো শুদ্ধ চিধা কৰিবলৈ মায়ে পাৰি দিয়ে তাৰপিছত সেইটো দেখি মায়ে ইমানেই দুখ পালে মায়ে আজি মই এডমিট কৰিছোঁ এইটো কথা মায়ে মোৰ নিচিনাকৈ আখৰ লিখি দিছিলে মাজে মাজে পেজবোৰত লিখি দিয়ে একদম মোৰ নিচিনা আখৰটো কৰে আৰু যাতে মোৰ অলপমান কষ্টটো লাঘৱ হয় ইমানখিনিলৈকে মায়ে কৰি দিলে তাৰপাছত যেতিয়া গৰম বন্ধ খুলিলে ছাৰক দেখালোঁ ছাৰে আকৌ লিখি দিলে যে পৰিষ্কাৰকৈ লিখিবা তাৰপাছত মই তেনেকৈ ছাৰে যেতিয়া সদায় লিখি দিয়ে কিন্তু মই ভাবিলোঁ এটা সময়ত মই ভাবি ল'লোঁ চতুৰ্থ শ্ৰেণীত থাকোঁতে যে ছাৰৰ হয়তো এটা অভ্যাস হৈ গৈছে ছাৰে নিলিখাকৈ নোৱাৰে তাৰপাছত মাজতে এদিন ছাৰে নিলিখিলে সেইটো বস্তু মই নটিচ কৰিলোঁ তাৰ অৰ্থটো হৈছে ছাৰে জানে কেতিয়া লেতেৰা হৈছে আৰু কেতিয়া চাফা হৈছে তেতিয়া মই গম পালোঁ ভুলটো মোৰ মই লেতেৰাকৈ লিখিছোঁ তেনেকৈ সেই সময়টোত মোৰ বেজটো বনাই দিলে ছাৰহঁতে এতিয়া মই হেণ্ডৰাইটিঙৰ ক্ষেত্ৰত দেখোঁ মানে হেণ্ডৰাইটিং যদি তুমি পৰিষ্কাৰকৈ লিখা যিকোনো পৰীক্ষাতে APSC মেইনছত বুলি নহয় প্ৰেজেণ্টেশ্যনটো যদি ভাল হয় তেন্তে পৰীক্ষকজনে তেওঁ 1 নম্বৰ বেছিকৈ দিবলৈও কুণ্ঠাবোধ নকৰে তেওঁ ভাবিব ছাত্ৰ ছাত্ৰীজনে খুব কাটকুট নকৰাকৈ স্পষ্টকৈ লিখিছে গতিকে এইটো ক্ষেত্ৰত মই ক'ব বিচাৰিম ছাৰহঁতে যিটো ভেটি নিৰ্মাণ কৰি দিলে আৰু আগতে এটা কথা মোৰ মনত পৰিছে এতিয়া
অজন্তা দত্ত বাইদেউৰ ওচৰত মই সদায় ঋণী। তেওঁ মোক কবিতা আবৃত্তি কৰিবলৈ শিকাইছিলে আৰু ৰশ্মি হাজৰিকা বাইদেৱে শিকাইছিলে মোক। এনেকে কবিতা আবৃত্তি যে এই যে সেই সময়ত সেইটো বেছটো বনিলে, তাৰ পাছত মই লিখা আৰম্ভ কৰিলোঁ। আৰু ইভেন মই জগন্নাথ বৰুৱা কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়াও মই কবিতা আবৃত্তিৰ প্ৰাইজ পাইছিলোঁ। গতিকে সেইবোৰ বস্তু মোৰ ভিতৰত সোমাই গ'ল আৰু থাকি গ'ল সেই গোটেই ভেটিটো। এতিয়া যদি এটা কথা মই কওঁ যে আমি এজোপা গছ যদি ভেটিটো দুৰ্বল হয় ওপৰত গৈ ফল ফুল আশা কৰিব নোৱাৰোঁ। খনামুখ হায়াৰ ছেকেণ্ডেৰী আৰু খনামুখ মজলীয়া বিদ্যালয়ে যিমানখিনি সাৰ পানী যোগাব লাগিছিলে মোক, মই ইয়াৰ বায়ু পানী লৈয়ে ডাঙৰ হৈছোঁ। ইয়াৰ মাটিত বোকা খচি আহি স্কুল আহিছোঁ, মই ডাঙৰ হৈছোঁ। এইখন স্কুলে তোমালোকক যি দিছে সেইখিনিয়ে মোক দিছে। বিশেষ একো স্পেচিয়েল বুলি তোমালোকক যিটো নাই দিয়া মোক দিছে এনেকুৱা নহয়। গতিকে মই এইটোৱে ক'ব বিচাৰিম, ভালদৰে পঢ়া, যিটো দিশতে যাবলৈ বিচাৰিছা নিজৰ 100% দিয়া। এই পৰীক্ষাটোৰ পৰা মই এটা কথা শিকিলোঁ যে জীৱনত যিয়ে নহওক ধৈৰ্য ধৰিব লাগিব। পেচেন্স ইজ দ্য কি। ধৈৰ্য যদি নাথাকে, আজি মই দুটা এটেম্পটত দেখিছোঁ, যেতিয়া ফাৰ্ষ্ট এটেম্পটত মোৰ ক্লিয়াৰ নহ'ল, ফাৰ্ষ্ট এটেম্পটত মই ভাবিছিলোঁ মোৰ ক্লিয়াৰ হ'ব বুলি ইণ্টাৰভিউ দিয়াৰ পাছত, তাৰ পাছত সেইবাৰ নহ'ল, ঠিক আছে নেক্সট এটেম্পটো মই ভালকৈ ট্ৰাই কৰিম আৰু কষ্ট কৰিলোঁ। কিন্তু ছেকেণ্ড এটেম্পটতো যেতিয়া নহ'ল মই সম্পূৰ্ণৰূপে ভাগি পৰিছিলোঁ। মই ভাবিছিলোঁ চাগে মই গিভ আপ কৰিম আৰু নোৱাৰিমগৈ চাগে, কিয়নো বহুত বেছি ষ্ট্ৰেছ হৈ যায় মানুহ। ইমান এটা দীঘলীয়া, কিয়নো এটা 1 বছৰৰ পৰীক্ষা, প্ৰতিটো দিনাই কেনেকৈ গৈছে সেইটো মই জানো। 365 দিন মই ঘৰত থাকোঁ, লাইব্ৰেৰী যাওঁ, গতিকে মই জানো কেনেকৈ গৈছে। কিন্তু তোমাৰ যদি ডেডিকেশ্যন থাকে, মই আকৌ পৰীক্ষা দিয়া আৰম্ভ কৰিলোঁ লাষ্টৰ। এইবাৰ হয়তো মই ভাবিছিলোঁ এইবাৰ পাছত চাগে আৰু মই নিদিম। মই ভগৱানক এইটোৱে কৈছিলোঁ, কমপ্লিটলি মই চাৰেণ্ডাৰ কৰিছোঁ। ভগৱান, যদি তুমি কিবা এটা মোক দিব বিচাৰিছা, যদি তুমি যোগ্য বুলি ভাবা মোক, তেন্তে এইবাৰেই দিয়া, নতুবা মই গিভ আপ কৰিম এইটো লাইন। এইটোৱে ক'ব বিচাৰিম, 3 বছৰলৈকে 3টা এটেম্প ধৈৰ্য কৰাটো যথেষ্ট মোৰ কাৰণে টান কাম আছিলে। কিন্তু তোমালোকেও হাৰি নাযাবা। এইখন ঠাইৰ পৰা মই গৈছোঁ, সিমানখিনি শিকিছোঁ, কোন ঠাইত ধৈৰ্য ধৰিব লাগে, কেনেকুৱা ধৰণৰ। কিছুমান ক্ষেত্ৰত আমি পটককৈ ভুল শুদ্ধ বিচাৰ কৰি চোৱাটো ইমান যুক্তিসংগত নহয়। পটককৈ জাজ কৰি দিয়াটো ভুল কথা বুলি ভাবোঁ মই। ধৈৰ্য ধৰিব লাগে, চাব লাগে ঘটনাবোৰ কেনেকুৱা হৈ আছে। তোমালোকে হয়তো ইমান লাহে লাহে বুজিবা, এতিয়া সৰু হৈ আছা, কিন্তু ডিচিশ্যন কেতিয়াও ইমান সোনকালে লৈ নল'বা, চাবা দুইটা দিশ। এইখিনি ক'ব বিচাৰিছিলোঁ মই। আৰু 2-এটা পইণ্ট আছে। অসমীয়াত এষাৰ কথা আছে নহয়, নোৱাৰো কথাটিহেৰা বেয়া কথা বৰ, কদাপি নহয় সিটি কথা মানুহৰ। এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা, এলেহুৱা হৈ কিয় জীৱন ধৰিবা। গতিকে পঢ়া, তোমাৰ কাম হৈছে পঢ়াটো। সকলোৱে পঢ়াৰ লগতে যি নিজৰ কাম আছে ভালদৰে কৰক। ল'ৰা ছোৱালীয়ে নাজানিলে অভিভাৱকে কৈ দিয়ক, অলপমান চাওক অভিভাৱকেও ল'ৰাটো কোনফালে গৈছে, বেয়া দিশত যদি গৈছে, বেছিকৈ মোবাইল ব্যৱহাৰ কৰিছে, এই ক্ষেত্ৰত অলপমান চকু দিয়ক, কিয়নো তেওঁলোক এতিয়া জীৱন গঢ়াৰ সময়ত আছে। এইটো কথা মই ক'ব বিচাৰিম। তোমালোক সদায় যদি নিজৰ এটা কমফৰ্ট জোনত থাকা, যে আজি মোৰ মন গৈছে 1 ঘণ্টা পঢ়িছোঁ, কাইলৈ মোৰ মন নাই যোৱা নাই পঢ়া, এনেকুৱা নহয় আচলতে। ডিচিপ্লিন ইজ ভেৰি ইম্পৰ্টেণ্ট। ডিচিপ্লিন যদি নাথাকে তেন্তে আমি বিচৰা লক্ষ্যটোত উপনীত হ'ম, কিন্তু হয়তো আৰু দেৰি লাগিব। গতিকে মই বিচাৰিছোঁ তোমালোক অলপমান সজাগ হোৱা। এই খনামুখ মই এটা কথা ক'ব বিচাৰিছোঁ, মই যদি ইয়াৰ পৰা আজি সফল হৈছোঁ, মই তেতিয়াহে সফল বুলি ভাবিম নিজক, যেতিয়া এই ঠাইখনৰ পৰা আৰু 10জন ল'ৰা ছোৱালীয়ে APSC পাব, ইভেন UPSC পাব, IAS হ'ব, IPS বিষয়া হ'ব। মই ভাবিম যে মই এটা মটিভেশ্যন দিব পাৰিলোঁ ল'ৰা ছোৱালীখিনিক, ওলাই আহক, APSC দিয়ক, UPSC দিয়ক। আৰু লগতে এইটো কথাও ক'ব বিচাৰিম, হয়তো বহুতে ভাবে যে মই অসমীয়া মাধ্যমত পঢ়া, গতিকে মোৰ হয়তো সিমানখিনি কনফিডেঞ্চ বা সিমানখিনি মই ইংৰাজী নাজানো কাৰণে অলপমান মই অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীৰ কনফিডেঞ্চটো কম দেখিছোঁ।
মই ইভেন ওলাই গৈছোঁ কটনলৈ দিল্লী ইউনিভাৰ্চিটিলৈ যেতিয়া কনভেণ্টত ল'ৰা এটা পঢ়ে বা ছোৱালী এজনী পঢ়ে তেওঁলোকে যাতে যদি ভিতৰত ইভেন নাজানকে বিশেষ কথা তোমাতকৈ ইভেন কমেই জানক তথাপিও হয়তো ল'ৰাটোৱে অসমীয়া মাধ্যমৰ পৰা যোৱা ল'ৰাটোৱে বা ছোৱালীজনী ভাবি লয় যে মই হয়তো ইমান নাজানো এই বস্তুটো মই ইভেন নিজৰ ভিতৰতো দেখিছোঁ কিন্তু সেই তুমি আৰু অলপ ডাঙৰ হ'লে বুজি পাবা যে এই বস্তুটো এক্সপ্লইট কৰিব মানুহে গতিকে তুমি নিজৰ কনফিডেন্সটো কমাই দিব নোৱাৰা অসমীয়া মাধ্যমত পঢ়িলোঁ বুলিয়ে যে তুমি নিজকে তলত ভাবিবা সৰু ভাবিবা এনেকুৱা একো কথা নহয় ইভেন APSC পৰীক্ষাটো অসমীয়া মাধ্যমতো দিব পাৰি অসমীয়া মাধ্যমত প্ৰশ্ন আহে তুমি উত্তৰ লিখিব পাৰা তেন্তে কেতিয়াও ভয় নকৰিবা এইটো বস্তু অসমীয়া মাধ্যমত পঢ়িছোঁ বুলি নিজক কেতিয়াও তল নকৰিবা তুমি যিটো জানা সেইটো তুমি জানা দেট ইজ নলেজ আৰু লেংগুৱেজ ইজ অনলি এ পাৰ্ট অফ আৱাৰ লাইফ এইটো তুমি কেৱল ভাৱ বিনিময় কৰিব পাৰিবা তুমি ইংৰাজী এটা সময়ৰ পাছত তুমি শিকি ল'বা BA পাছ কৰাৰ পাছত MA পাছ কৰাৰ পাছত ইংৰাজী শিকি ল'বা একো ডাঙৰ কথা নহয় সেইটো গতিকে মই এইটোৱে বিচাৰোঁ তোমালোকে যাতে নিজকে কম বুলি নাভাবা অসমীয়া মাধ্যমত পঢ়া বুলি ভৱিষ্যতেও এইটো কথা মনত ৰাখিবা বাহিৰলৈ ওলাই যাবা তোমালোক মই বিচাৰিছোঁ তোমালোক দিল্লী ইউনিভাৰ্চিটিত পঢ়া JNUত পঢ়া ইভেন বাহিৰলৈ যোৱা এব্ৰড যোৱা PhD MSc যি কৰিব আছে কৰা কিন্তু নিজকে কেতিয়াও এনেকৈ নাভাবিবা যে তুমি অসমীয়া মাধ্যমত পঢ়া বাবে তুমি হয়তো কিবা এটা কম জানা আনে কোনোবাই বেছিকৈ অলপ কনফিডেণ্টলি কথা কৈছে কাৰণে তেওঁ বেছি জানে অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীৰ যথেষ্ট এটা সুবিধা মই কৈ দিওঁ তেওঁ অসমীয়াও জানে লগতে ইংৰাজীও জানে এতিয়া মোৰ অসমীয়াটো মই সলসলীয়াকৈ ক'ব লিখিব সকলো কৰিব পাৰোঁ আৰু ইংৰাজীটো মোৰ তেনেকুৱা বিশেষ অসুবিধা নহয় গতিকে এইটো কথা মই ক'ব বিচাৰিম অসমীয়াত মেটেৰিয়েলছ সম্পূৰ্ণৰূপে এভেইলেবল আছে যিকোনো পৰীক্ষা দিয়া তুমি অসমীয়াত মেটেৰিয়েলছ পাই যাবা তুমি একো কোচিং আছে আজিকালি অসমীয়াত দিয়ে গতিকে এইটো ভয় নকৰিবা যে মই অসমীয়াত পঢ়িলে মোৰ কিবা এটা ডিছএডভান্টেজ হ'ব একচুৱেলি তোমাৰ এইটো এডভান্টেজ আছে যে তুমি দুটা ভাষাই জানা আৰু এটা কথা ক'ব বিচাৰিম APSCত এবাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটিছে যে অসমীয়াত বেছিকৈ ক'লে অলপমান তুমি যদি ইংলিছত আমি এতিয়া এনেকুৱা হয় অসমীয়াত কথা কোৱাৰ মাজে মাজে ইংলিছ কওঁ APSC ইণ্টাৰভিউত এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিছে যে তেওঁলোকে অলপমান সিমান এনেকৈ ভাল নাপায় মানে স্পষ্টকৈ অসমীয়াতে যদি কৈছে তেন্তে অসমীয়াতে কওঁ আৰু যদি ইংলিছত কৈছে তেওঁলোকে ইংলিছৰ ফ্লুৱেঞ্চিটো চাই APSC ইণ্টাৰভিউত প্ৰথমতে তেওঁ দুই এটা প্ৰশ্ন মোক ইংলিছত সুধিছে তাৰপিছত যেতিয়া দেখিছে যে ফ্লুৱেণ্টেই হয় তেতিয়া তেওঁলোকে অসমীয়ালৈ ছুইচ কৰিছে গতিকে এটা সময়ৰ পাছত প্ৰিপেয়াৰ কৰিলে ইংৰাজীটো পাৰিবা অসমীয়াটো পাৰিবা দুইটাতে পাৰিবা খালি সাহসটো প্ৰথম সাহস কৰিব লাগিব নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাই আহি যদি তুমি আজি নিউজ পেপাৰখন পঢ়িছা আছাম ট্ৰিবিউনখনকে ল'বা আছাম ট্ৰিবিউনখন যদি পঢ়িছা তেন্তে লাহে লাহে বিল্ড আপ হৈ যাব সেইটো বস্তু ইমান ভয় কৰিবলগীয়া নাই এইটো কথা মই ক'ব বিচাৰিছিলোঁ মাধ্যমটোৰ ক্ষেত্ৰত যে মাধ্যম অন্তৰাই নহয় বুলি কয় এইটো কথা মই ভালদৰে তোমালোকক ক'ব বিচাৰিছিলোঁ আৰু কিতাপৰ ক্ষেত্ৰত ক'ব বিচাৰিম মই তোমালোক এতিয়া সৰু হৈ আছা তথাপি যদি ভৱিষ্যতে চেষ্টা কৰিব বিচাৰা APSCৰ ক্ষেত্ৰত মই সহায় কৰিম যিকোনো ধৰণৰ সহায় লাগে মোক তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু ইভেন মই ভাবিছোঁ খনামুখ হায়াৰ ছেকেণ্ডেৰী লাইব্ৰেৰীলৈ কিতাপ দিম মই APSC ৰিলেটেড শেষত মই বিশেষ কথা নকওঁ এইমটো ডাইভাৰ্চিফাই কৰা ষ্টেট PCS বা UPSC বুলি নহয় যি ক্ষেত্ৰতে যাবলৈ বিচাৰিছে সেই ক্ষেত্ৰতে যোৱা আৰু মই বিশেষ কথা নকওঁ শেষত এটা সামৰণি মাৰিব বিচাৰিছোঁ ঠাইখনৰ বাবে দেশখনৰ কাৰণে কিবা এটা কৰি থৈ যোৱা খনমুখখনক পিছপৰা অঞ্চল বুলি জনা যায় জীৱনত যিয়ে নোহোৱা উভতি আহি ঠাইখনৰ কাৰণে কিবা এটা কৰি থৈ যাবা শিপাটো নাপাহৰিবা ৰবীন্দ্ৰনাথৰ এটা কবিতা আছে where the mind is without fear and the head is held high where the mind is without fear and the head is held high where knowledge is free where the mind is led forward by thee into ever widening thought and action into that heaven of freedom my father let my country away মোৰ ঠাইখনক আগবঢ়াই লৈ যোৱা মোৰ দেশখনক আগবঢ়াই লৈ যোৱা তেওঁ কৈছে গতিকে তোমালোক উঠি অহা প্ৰজন্ম মই তোমালোকক মটিভেট কৰিব বিচাৰিছোঁ ইভেন APSC ইণ্টাৰভিউটো কৈছোঁ যে তুমি কিয় হোৱাট ইজ দ্য মটিভ বিহাইণ্ড দিছ হোৱাট ইজ দ্য মটিভেশ্যন
তেওঁলোকে সুধিছে মোক, মই কৈছো যে মইতো অসমৰ মানুহৰ কাৰণে কাম কৰিব বিচাৰো, কিন্তু এটা মোৰ পাৰ্চনেল মটিভ আছে ছাৰ, যে মই মোৰ ঠাইখন যথেষ্ট পিছপৰা বুলি জনা যায়, মোৰ ঠাইখনৰ পৰা APSC পাছ কৰা মানুহৰ বিষয়ে মই ইমান শুনা নাই, গতিকে মই হ'ব বিচাৰো এগৰাকী ACS অফিচাৰ, আৰু উঠি অহা প্ৰজন্মই যাতে মোক দেখি আগবাঢ়ি আহক, তেওঁলোকৰ কাৰণে এটা যাতে মটিভেশ্যন হ'ব বিচাৰো, সেইবাবে মই APSC বিচাৰিছো, ACS হ'ব বিচাৰিছো। তেওঁলোকে মোলৈ চাইছিল, কৈছিল কবিতা এটা গোৱা, এনেকে বিভিন্ন ধৰণৰ হবিৰ বিষয়ে সুধিছিল মোক তেতিয়া। গতিকে মই বিচাৰো তোমালোক ওলাই আহা, পঢ়া, নিজৰ 100% ডেডিকেশ্যন দিয়া। থেংক ইউ।